প্ৰশ্ন উত্থাপন হৈছে যে নিহত ৰোজ খানৰ মৃতদেহ এতিয়া ক'ত আছে এতিয়াও ৰাজহুৱা কৰা নাই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অহা আৰক্ষীৰ দল উপস্থিত হোৱা নাই নলবাৰী চিকিৎসালয়ত অপেক্ষা কৰি আছে এছএছপি সহ সাংবাদিকসকলে ঘটনাস্থলীৰ পৰা অহা আৰক্ষীৰ দল এতিয়া উপস্থিত হোৱা নাই নলবাৰী চিকিৎসালয়ত সম্প্ৰতি অপেক্ষা কৰি আছে এছএছপি সহ সাংবাদিকৰ এটা দলে নিহত ৰোজ খানৰ মৃতদেহটো সম্প্ৰতি ক'ত আছে এতিয়াও কোনো ধৰণৰ কথা ৰাজহুৱা কৰা নাই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা অহা আৰক্ষীৰ দল এই মুহূৰ্তলৈকে উপস্থিত হোৱা নাই নলবাৰী চিকিৎসালয়ত এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ নলবাৰী সাংবাদিক ভাস্কৰ জ্যোতি ডেকাৰ সৈতে ভাস্কৰ আপোনাৰ পৰা এই মুহূৰ্তৰ তথ্য জানিব বিচাৰিছো যে ৰোজ খানৰ মৃতদেহটো সম্প্ৰতি ক'ত আছে সময় যিমানে বাগৰিছে সিমানে আচলতে উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আপুনি ইতিমধ্যে কৈছে আমাৰ দৰ্শকসকলক যে যিগৰাকী আচলতে অভিযুক্ত আসিফ খান ওৰফে ৰোজ আলী তেওঁ অভিযুক্তগৰাকীক ইতিমধ্যে এনকাউণ্টাৰত মৃত্যু হোৱা বুলি প্ৰথম অৱস্থাত এটা খবৰ ওলাল আৰু সেই খবৰৰ পিছত আমি 1 বজাত সেই খবৰ লাভ কৰি নলবাৰী চিকিৎসা মহাবিদ্যালয়ত আহি উপস্থিত হলো আৰু চিকিৎসা মহাবিদ্যালয়ত তাৰ কিছু সময় পিছত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আহি উপস্থিত হৈছে আৰু তেখেতে যিহেতু নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে এতিয়াও তেখেত আছে কিন্তু যিহেতু 1 বজাৰ পূৰ্বতে এই ঘটনাটো সংঘটিত হল আৰু এই মুহূৰ্তলৈকে আচলতে সেই যিটো মৃতদেহটো এতিয়ালৈকে আচলতে এই স্থান আহি পোৱা নাই নলবাৰী চিকিৎসা মহাবিদ্যালয় আহি পোৱা নাই কাৰণ ইয়াত এই এনকাউণ্টাৰত যদিহে কোনোবা ব্যক্তিৰ মৃত্যু হয় বা কোনোবা অভিযুক্তৰ মৃত্যু হয় তেতিয়াহ'লে নিঃসন্দেহে তেওঁলোকে চিকিৎসকৰ পৰা যি তেওঁলোকৰ প্ৰমাণ পত্ৰ বা যি ডিক্লাৰেশ্যন সেই ডিক্লাৰেশ্যন তেওঁলোকে সংগ্ৰহ কৰিব লাগিব কিন্তু এই ক্ষেত্ৰত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত যদিও জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী আহি বাহৰ পাতি আছে আৰু তেখেতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ তেওঁক লৈ আনি থকা হৈছে তেওঁ মন্তব্য কৰা নাই যে তেখেতৰ মৃত্যু হৈছে জ্যেষ্ঠ আৰক্ষীগৰাকীয়ে অধীক্ষকগৰাকীয়ে কিন্তু মৃত্যু হোৱা বুলি এতিয়ালৈকে আনুষ্ঠানিকভাৱে তেখেতে ঘোষণা কৰা নাই তেখেতে কৈছে যে বুকুত এটা গুলি লাগিছে আৰু বুকুত গুলি লগাৰ পিছত তেখেত নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনি থকা হৈছে কিন্তু এই মুহূৰ্তলৈকে আচলতে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত যিহেতু আহি উপস্থিত হোৱা নাই মৃত অৱস্থাতে হওক বা অন্য কোনো অৱস্থাতে হওক এতিয়ালৈকে আহি উপস্থিত হোৱা নাই সেই মৃতদেহটো এতিয়ালৈকে লৈ অনা নাই গতিকে এই মুহূৰ্তত এই গোটেই বিষয়টোৱে যথেষ্ট এটা উদ্বিগ্নতা বা যথেষ্ট এটা কৌতূহলৰ সৃষ্টি কৰিছে কিহৰ বাবে এই ঘটনা হৈছে কিয় পলম কৰা হৈছে বা কিয় 1 বজাৰ পূৰ্বে ঘটনা সংঘটিত হোৱা ঘটনাটোৰ এতিয়ালৈকে কিয় আনুষ্ঠানিকভাৱে গোটেই কথাখিনি সংবাদ মাধ্যমক এতিয়ালৈকে জনাব পৰা নাই বা কিয় জনাবলৈ সক্ষম হোৱা নাই গোটেই বিষয়টোৱে আচলতে এটা প্ৰশ্নৰ উদ্বেগতা পৰিলক্ষিত হৈছে কিন্তু এইখিনি মুহূৰ্তত ডাঙৰ কথাটো হ'ল এইটোৱেই যে কালি প্ৰায় সন্ধিয়া 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত নলবাৰী গংগাপুৰত সংঘটিত হোৱা যি চাঞ্চল্যকৰ ঘটনা হত্যাকাণ্ডৰ ঘটনা সেই হত্যাকাণ্ডৰ ঘটনাৰ যি মূল অভিযুক্ত আসিফ খান ওৰফে ৰোজ আলীক এনকাউণ্টাৰ কৰা বুলি দুপৰীয়াৰ ভাগত ইতিমধ্যে আৰক্ষীৰ এটা সূত্ৰই জনাইছিল আৰু এনকাউণ্টাৰত মৃত্যু হোৱা বুলি সদৰি কৰা হৈছে কাৰণ বুকুত গুলি লাগিছিল যিটো কথা ইতিমধ্যে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিছে যে বুকুত গুলি লাগিছিল গতিকে বুকুত গুলি লগা অৱস্থাত তেখেতে হয়তো জীৱিত অৱস্থাত থকাটো কোনো পধ্যেই সম্ভৱ নহয় কিন্তু যদিহে ব্যক্তিগৰাকীৰ বুকুত গুলি লাগিল বা অভিযুক্তগৰাকীৰ বুকুত গুলি লাগিল তাৰপিছত তেওঁক কলৈ লৈ যোৱা হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা বুলি কোৱা হৈছিল জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী নিজে ইয়াত আছে তেখেতে নিজে মন্তব্য কৰিছিল যে চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছে কিন্তু এতিয়ালৈকে আচলতে কিয় আহি পোৱা নাই সেই প্ৰশ্নবোৰ এতিয়া ডাঙৰ প্ৰশ্ন আমি সাংবাদিকসকলে বিভিন্ন স্থানত আৰক্ষীৰ সৈতে কথা পতাৰ চেষ্টা কৰিছো আৰক্ষীৰ সৈতে যোগাযোগ আমি ৰাখি আছো কিন্তু আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য এতিয়ালৈকে ৰাজহুৱা কৰা নাই কোনো আনুষ্ঠানিকতা তেওঁলোকে আচলতে আনুষ্ঠানিকতা তেখেতসকলে এই মুহূৰ্তলৈকে প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য কেৱল তেওঁলোকে গোটেই বিষয়টো এই মুহূৰ্তত কিছু তেওঁলোকে তাৰ পৰা আঁতৰি থাকিব বিচাৰিছে প্ৰতিগৰাকী বিষয়া এই ঘটনাৰ পৰা কিছু আঁতৰি থাকিব বিচাৰিছে কিন্তু আমি প্ৰায় 5 ঘণ্টা হ'ব হ'ল গতিকে প্ৰায় 5 ঘণ্টা সময় ইয়াত অপেক্ষা কৰিলো গতিকে এই 5 ঘণ্টা সময়লৈকে আচলতে ইয়াত কোনো ধৰণৰ তেনেকুৱা আহি পোৱা নাই গতিকে এই গোটেই বিষয়টোৱে যিমানে সময় বাগৰিছে সিমানে প্ৰশ্নৰ উদ্বেগ ঘটোৱা পৰিলক্ষিত হৈছে গতিকে লক্ষণীয় হ'ব এই ক্ষেত্ৰত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কিবা তথ্য সদৰি কৰে নে নাই কাৰণ আৰক্ষীয়ে সাংবাদিকৰ আগত যিখিনি মন্তব্য কৰিছিল যে যিগৰাকী আসিফ হকক যেতিয়া পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰপিছত তেওঁলোকে তথ্য সংগ্ৰহৰ বাবে যি মুকালমৰ চৰাঞ্চল সেই মুকালমৰ চৰাঞ্চলত যিখন দা ব্যৱহাৰ হৈছিল ঘটনাৰ সময়ছোৱাত সেই দাখন বিচাৰিবলৈ তেওঁলোকে গৈছিল দাখনৰ অভিযানত তেওঁলোক গৈছিল আৰু সেই অভিযানত যোৱাৰ সময়ছোৱাতেই আসিফ খানে আৰক্ষীৰ বন্দুক কাঢ়ি ঠাইজাইকৈ গুলি ফুটাইছিল এয়া হ'ল আৰক্ষী অধীক্ষকগৰাকীৰ মন্তব্য জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীৰ মন্তব্য যে ঠাইজাইকৈ গুলি ফুটাইছিল আৰু সেই গুলিয়ে আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত কৰিছিল আৰক্ষীৰ বাহনত সেই গুলি লাগিছিল আৰু তৎমুহূৰ্ততে আৰক্ষীয়ে যিহেতু অপৰাধীটোক কৰায়ত্ব কৰিব লাগিব তৎমুহূৰ্ততে সেই অপৰাধীটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলি চলাইছিল আৰু একজাই গুলি সেই অপৰাধীটোৰ বুকুত ভেদ কৰা বুলি আচলতে বুকুত লগা বুলি ইতিমধ্যে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে কিন্তু ৰহস্যজনকভাৱে বা গোটেই বিষয়টোত প্ৰশ্নৰ উদ্বেগ ঘটিছে এই কাৰণে যে আৰক্ষীয়ে এতিয়ালৈকে
স্পষ্ট কৰা নাই যে মৃত অৱস্থাত আছে নে কি অৱস্থাত আছে আৰু যদিহে আচলতে আঘাতপ্ৰাপ্ত হৈছিল বা যদিহে মৃত্যু হোৱা নাছিল তেতিয়াহ'লে চিকিৎসালয়লৈ অনা হৈছিল নে অনা হোৱা নাছিল নে অন্য চিকিৎসালয় লৈ গ'ল যদি অন্য চিকিৎসালয়লৈ লৈ যোৱা হ'ল তেতিয়াহ'লে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহিব বুলি কিয় মন্তব্য কৰিলে বা তেওঁ নিজে ইয়াত কিয় বাহৰ পাতি আছে এই ধৰণৰ প্ৰশ্ন কেইবাটাও সাধাৰণ ৰাইজৰ মনত উদ্বেগ হোৱা পৰিলক্ষিত হৈছে গতিকে সময় বাগৰাৰ লগে লগে যিহেতু গোটেই বিষয়টো স্পষ্ট হ'ব আমি অপেক্ষা কৰি আছো সাংবাদিকৰ এটা বৃহৎ দল আছে বা আৰক্ষী প্ৰশাসনৰ লোকসকল ইয়াত আছে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকী ইয়াত আছে আমি ইতিমধ্যে এই কথা উল্লেখ কৰিছো গতিকে এই বিষয়সমূহ সময় যিমানে আচলতে বাগৰিছে সিমানে গোটেই সাধাৰণ ৰাইজৰ মনত কিছু প্ৰশ্ন কিছু কৌতূহলৰ সৃষ্টি হৈছে গতিকে আমি কিছু সময় নিশ্চয়কৈ অপেক্ষা কৰিব লাগিব তাৰপিছত গোটেই বিষয়টো স্পষ্ট হ'ব কি হৈছিল ভাস্কৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম সবিশেষ তথ্যৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত